ফেষ্টিভেল মহন্তই কোন অভিনেত্ৰীৰ লগত ৰাতি শুলে একেখন বিচনাতে? আপোনালোকক মই এই ভিডিঅ'টোত কৈ দিম। আপোনালোকে জানিবলৈ পাব সেই কেইগৰাকী কোন অভিনেত্ৰী। অকল অভিনেত্ৰীয়ে নহয়, ফেষ্টিভেল মহন্ত বুলি কওঁতে আপোনালোকে সকলোৱে গমেই পাইছে কোন হয় সেই কালপিতটো। ফেষ্টিভেল মহন্ত বুলি তাক নামেই দি দিলে। আৰু সেই ফেষ্টিভেল মহন্তই কোন অভিনেত্ৰীৰ লগত ৰাতি একেখন বিচনাতে শুলে আৰু একেখন বিচনাত শুই কি কৰে আপোনালোকে হয়তো সকলোৱে গম পায়, মই নকলেও হ'ব। কোন সেই কেইগৰাকী? ঠিক আছে, কোন সেই কেইগৰাকী অভিনেত্ৰী কোমল দেহাৰ পৰশ ল'লে মই এই ভিডিঅ'টোত কৈ দিম। অকল অভিনেত্ৰীয়ে নহয় কিন্তু দেই, কেইগৰাকীমান গায়িকাও আছে। মই নাম কৈ দিম এই ভিডিঅ'টোত, আপোনালোকে গম পাব। মই কিন্তু ভয় কৰা মানুহ নহয় দেই, মই স্পষ্ট কৈ দিছোঁ, মই কিন্তু ভয় কৰা মানুহ নহয়। মই যি কওঁ ডাইৰেক্ট অপেন কওঁ আৰু মই কৈ দিম। আৰু এই কথাকেইটা কৈ দিয়াত যদি মোৰ গ্ৰেপ্তাৰো যদি হ'বলগীয়া হয় নহয়, মোক গ্ৰেপ্তাৰ কৰি দিয়ক, মই ভয় নকৰোঁ, মই মৰিবলৈ ভয় নকৰোঁ, এইটো ক'লো নাই। কিন্তু মই কৈ দিম ফেষ্টিভেল মহন্তই কোন কেইগৰাকী অভিনেত্ৰীৰ লগত একেখন বিচনাতে শুলে আৰু কোন কেইগৰাকী, নামকেইটা কি কি মই কৈ দিম। মই কৈ দিম বুলি কৈছোঁ নহয়, কৈ দিম। আৰু আপোনালোকে যদি জানিবলৈ বিচাৰে যদি এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকক। এতিয়া ফেষ্টিভেল মহন্ত সম্পূৰ্ণ লেতেৰা চৰিত্ৰৰ কথা ওলাই পৰিছে। ৰাতি হ'লে কাক কাক মেছেজ কৰে আৰু মেছেজ কৰি কাক কাক গোপন অংগ দেখুৱায়। এতিয়া ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ আছে, আপোনালোকে দেখি আছে। কাক কাক গোপন অংগ দেখুৱায়। তাৰ লেতেৰা চৰিত্ৰ তেনেকুৱা। তাৰ মাইকী মানুহৰ প্ৰতি ইমানে দুৰ্বলতা আছে নহয়, আপোনালোকে ভাবি নাপাব। মাইকী মানুহৰ প্ৰতি ইমান দুৰ্বলতা আছে তাৰ ফেষ্টিভেল মহন্ত। হয়তো আপোনালোকে নামটো কওঁতে বুজি পাইছে। এতিয়া সকলোৱে তাক ফেষ্টিভেল মহন্ত বুলি ক'ব লৈছে সেই কালপিতটোক। সেই কালপিতটোক এতিয়া ফেষ্টিভেল মহন্ত বুলি কয়। আৰু সেই কালপিতটোও চৰিত্ৰ ওলাই পৰিছে। আৰু অলৰেডি সেই কালপিতটোক কেনেকুৱা নিজৰ ঘৰৰ ৰিলেশ্যনৰ মানুহেও কৈ দিলে। হয়তো আপোনালোকে ছ'চিয়েল মিডিয়াত দেখি আছে। ঘৰৰ মানুহে কৈ দিছে কেনেকুৱা লম্পট হয় সি। ফেষ্টিভেল মহন্ত সি কেনেকুৱা এটা লম্পট হয় কৈ দিছে। তাৰ পাছত এতিয়া ওলাই পৰিছে যেন ফেষ্টিভেল মহন্তৰ নাৰীৰ প্ৰতি কিমান দুৰ্বলতা, নাৰীক কি দৃষ্টিৰে চাই ওলাই পৰিছে। অলৰেডি এতিয়া ওলাই পৰিছে এইখিনি কথা। কিন্তু হয়তো আপোনালোকে কোন কোন কেইগৰাকী অভিনেত্ৰী, কোন কেইগৰাকী গায়িকা হয়তো আপোনালোকে নামকেইটা নাজানিব পাৰে। কিন্তু মই কৈ দিম, মই কৈ দিম বুলি কৈছোঁ নহয়, কৈ দিম। কাৰণ কেলে এতিয়া আমি কান্দি আছোঁ বে, আমি দুখ কৰি আছোঁ। ইহঁতি কিবা অনুষ্ঠান পাবৰ কাৰণে ফেষ্টিভেল মহন্তক দেহা দিয়েগে, অনুষ্ঠান পাবৰ কাৰণে একেলগে শুৱেগে, কোমল গাৰ পৰশ দিয়েগৈ ফেষ্টিভেল মহন্তক। কেনেকুৱা চৰিত্ৰবাদী মানুহ হ'ব লাগিব এই কেইগৰাকী, কেনেকুৱা চৰিত্ৰবাদী মাইকী হ'ব লাগিব এই কেইগৰাকী। আপোনালোকে লেখি থওক। এই কেইগৰাকীক আপোনালোকে মনত থৈ দিয়ক। অনাগত দিনত এই কেইগৰাকীক আপোনালোকে স্থান নিদিব। চৰিত্ৰবাদী মাইকী, আপোনালোকে এই চৰিত্ৰবাদী মাইকী কেইগৰাকীক আপোনালোকে স্থান নিদিব। এইটোৱে ক'লোঁ। অনুষ্ঠান পাবৰ কাৰণে নিজৰ দেহাটো সপি দিয়েগৈ। চিন্তা কৰক না আপোনালোকে। দুটকামান পইচাৰ কাৰণে নিজৰ দেহাটো চঞ্জাই দিয়েগৈ ফেষ্টিভেল মহন্তক। একেখন বিচনাত শুই দিয়েগৈ। লাজ পাব লাগে তহঁতি নাৰীৰ নামত কলংক, তহঁতি নাৰীৰ নামত কলংক। তহঁতি এখন মুখা পিন্ধি থাক, তহঁতি মুখা পিন্ধি থাক আৰু মুখাখন পিন্ধি ৰাইজক দেখুৱাও বহুত ভদ্ৰ, বহুত ভাল। এতিয়া ৰাইজে সকলোৱে গম পাইছে তহঁতি কেনেকুৱা হয়।
অলৰেডি তহঁতক এতিয়া লেই চেই কৰিলেই। অলৰেডি অসমবাসী ৰাইজে তহঁতক লেই চেই কৰিলেই। অনাগত দিনত তহঁতি ৰাইজৰ মৰম পাম বুলি নেভাবিবি। অনাগত দিনত তহঁতি ৰাইজৰ মৰম পাম বুলি নেভাবিবি। দুটকামান পইচাৰ কাৰণে, দুটামান অনুষ্ঠানৰ কাৰণে নিজৰ দেহাটো গৈ সপি দিয়গে। কোৱাই কৈ দিছে এতিয়া, কোৱাই কৈ দিছে ন, ছ'চিয়েল মিডিয়াত এতিয়া ভাইৰেল হৈ পৰিছে। কোৱাই কৈ দিছে কোন কেইগৰাকী, কোৱাই কৈ দিছে। কিন্তু ময়ো কৈ দিম ন, এতিয়াই মই কৈ দিম কোন হয় সেই কেইগৰাকী, কোন কেইগৰাকী অভিনেত্ৰী। কিন্তু বহুত সভ্য দেখায় কিন্তু দেই, মানুহৰ আগত কিন্তু বহুত সভ্য দেখুৱায়। নিজকে একদম ধোঁৱা তুলসী পাত, বহুত সভ্য। কোনোবাই কিবা এটা ক'লে মানে ৰখি নাথাকে, একশ্যন ল'বলৈ একদম পুৰা অতি আগ্ৰহে বাচ্ছায়ে থাকে। এনেকুৱা সেই কেইগৰাকী মই এতিয়াই কৈ দিম। মই যোনটো মোৰ খং উঠি আছে, যোনটো মোৰ দুখ লাগি আছে, সেই দুখত, সেই খঙত মই কৈ দিম, তহঁতৰ নাম কৈ দিম। মই অলৰেডি আপোনালোকক এতিয়াই মই কথাটো কৈছোঁ যে অলৰেডি সকলোৱে গমেই পালে। একচুৱেলি মই নামকেইটা ক'বলৈ কোনো দৰকাৰ নাই চাগে। কোন কেইগৰাকী অভিনেত্ৰী বা কোন কেইগৰাকী গায়িকা মই নাম নকলেও হ'ব। মই এতিয়া গম পাই গ'লো মই নাম নকলেও হ'ব। মই কৈ দিম বুলি ভাবিছিলোঁ নামকেইটা, মই কিন্তু নকলেও হ'ব। মই গম পাই গ'লো অলৰেডি, আপোনালোকেও গম পালেই কোন কেইগৰাকী। এতিয়া ভাইৰেল হৈ আছে। মই কিন্তু নাম নকওঁ দেই, কাৰণ কেলে মই নামটো কৈ দিম বুলি ভাবিছিলোঁ, এতিয়া ভাবিছোঁ মই নাম নকওঁ। এইটো কাৰণে নাম নকওঁ কাৰণ কেলে সেই কেইগৰাকী চৰিত্ৰবাজি, ধান্দাবাজি, সেই কেইগৰাকী নাম লৈ মই নিজকে চোৱা নলগাওঁ। মই এইটোৱে ক'লো, মই সেই কেইগৰাকী নাম নলওঁ। মই সেই কেইগৰাকী নাম নলওঁ আৰু সিহঁতৰ নাম লৈ মই নিজক চোৱা নকৰোঁ। মই এইটোৱে ক'লোঁ, সেই চৰিত্ৰবাজি, ধান্দাবাজি মাইকী কেইজনীক দেহা দি অনুষ্ঠান লোৱা, ঠিক আছে, দেহা দি নিজৰ কোমল দেহা ফেষ্টিভেল মহন্তক পৰশ দিয়া সেই কেইগৰাকীৰ নাম নলওঁ। মই মুখত নাম নলওঁ, কৈ দিছোঁ মই নাম নলওঁ। মই নাম ল'ম বুলি ভাবিছিলোঁ, মই সিহঁতৰ নাম লৈ মই নিজৰ মই গাত মই চোৱা লগাই নলওঁ, মই নাম নলওঁ। আৰু আপোনালোকক অনুৰোধ কৰিছোঁ, এই ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক। এই ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক। অসমবাসী ৰাইজে জানিব লাগিব ফেষ্টিভেল মহন্তৰ লগত কোন অভিনেত্ৰী হয়গৈ, ৰাতি কোন অভিনেত্ৰীয়ে শুৱেগৈ, এই কথাটো জানিব লাগিব। ফেষ্টিভেল মহন্তৰ লগত কোন গায়িকা শুৱেগৈ ৰাতি অনুষ্ঠান পাবৰ কাৰণে, এই কথাটো সকলোৱে জানিব লাগিব। আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু আপোনালোকৰ মন্তব্যবিলাক কমেণ্ট বক্সত দিয়ক। আমি সিহঁতক বহুত ভাল বুলি ভাবি আছিলোঁ, এতিয়া ওলাই পৰিছে। আচ্ছা, তহঁতি নিজৰ কোমল দেহাটো ফেষ্টিভেল মহন্তক চঞ্জাই দিয়গে। তহঁতৰ কোমল দেহাটো পৰশ দিয়গে, চঞ্জাই দিয়গে। এতিয়া তহঁতি ৰাইজৰ ৰোষত পৰি আছ। এতিয়া ৰাইজে তহঁতক থকা হৰকা কৰি আছে, তহঁতৰ লাজ লগা নাই? তহঁতি কোনটো মুখে কথা কৈ আছ? অসমবাসী ৰাইজ, এই কেইগৰাকী অভিনেত্ৰী আৰু এই কেইগৰাকী গায়িকাক আপোনালোকে মনত থৈ দিব। আৰু সকলো গায়িকাৰ কথা কোৱা নাই, সকলো অভিনেত্ৰীৰ কথা কোৱা নাই দেই। যোন কেইগৰাকী বৰ্তমান সময়ত গম পাই আছে নহয়, সেই কেইগৰাকী কথা কৈছোঁ দেই। বাকী শিল্পীসকলক বা গায়িকাসকলক শ্ৰদ্ধা কৰোঁ, সন্মান কৰোঁ, ঠিক আছে। যোন কেইগৰাকী নাম ওলাই আছে মই সেই কেইগৰাকী কথাহে কৈছোঁ দেই। আপোনালোকে মন কৰিব এইটো ক্ষেত্ৰত দেই, নহ'লে আকৌ তিলটোকে তাল কৰি পেলাই। মই আপোনালোকক অনুৰোধ কৰিছোঁ, ফেষ্টিভেল মহন্তৰ লগত যোন কেইগৰাকী নাম ওলাই আছে সেই কেইগৰাকী কথাহে কৈছোঁ আকৌ দেই। বাকী গায়িকাসকলৰ কথা কোৱা নাই দেই। যোনসকলৰ নাম অহা নাই মই আপোনালোকক মই অনুৰোধ কৰিছোঁ, যোন কেইগৰাকী নাম আহি আছে সেই কেইগৰাকীৰ ওপৰতহে মই খুব উজাৰিছোঁ কিন্তু দেই। বাকী যোনসকল মহিলা গায়িকা আছে আপোনালোকে কিন্তু এনেই গাত পাতি নল'ব আকৌ দেই, মই অনুৰোধ কৰিছোঁ, হাতযোৰ কৰি অনুৰোধ কৰিছোঁ। আৰু অভিনেত্ৰীৰ কথা কওঁতে অকল সেই কেইগৰাকী কথাহে কৈছোঁ। আৰু গায়িকা বুলি কওঁতে সেই কেইগৰাকী, যোন কেইগৰাকী নাম ওলাই আছে, যোন কেইগৰাকী অভিনেত্ৰীৰ নাম ওলাই আছে সেই কেইগৰাকী কথাহে কৈছোঁ দেই। বাকীসকলৰ কথা কোৱা নাই। তিলটোকে তাল কৰি নেপেলাব কিন্তু, মই অনুৰোধ কৰিছোঁ। কাৰণ কেলে খং উঠে ন এইটো ক্ষেত্ৰত। আমি অসমবাসী ৰাইজে দাদা ন্যায়ৰ কাৰণে আমি যুঁজি আছোঁ, মাত মাতি আছোঁ যেন দাদাক ন্যায় দিব লাগিব। আৰু দাদাই যদি ন্যায় নাপায় দাদাৰ আত্মাৰ শান্তি নহ'ব, আমি কৈ আছোঁ। সেইটো কাৰণে আপোনালোকক অনুৰোধ কৰিছোঁ, যোন কেইগৰাকী অভিনেত্ৰীৰ নাম ওলাই আছে, যোন কেইগৰাকী গায়িকাৰ নাম ওলাই আছে সেই কেইগৰাকী কথাহে কৈছোঁ। মই নামটো কৈ দিলোঁহেঁতেন, কিন্তু সেই সেনেকুৱা চৰিত্ৰবাজি, ধান্দাবাজি সেই কেইগৰাকী নাম লৈ মই নিজকে চোৱা কৰি নলওঁ। মই এইটোৱে ক'লোঁ।
বাকী আপোনালোকৰ ৰায় দিয়ক, কমেণ্ট বক্স খোলা আছে, আপোনালোকৰ মন্তব্যবিলাক কমেণ্ট বক্সত দিয়ক। সেই কেইগৰাকীক অনাগত দিনত আপোনালোকে কেনেদৰে কি দৃষ্টিৰে চাব, কেনেদৰে আপোনালোকে ল'ব, আপোনালোকৰ কমেণ্ট বক্স খোলা ৰাখিছোঁ আপোনালোকৰ কাৰণে, আপোনালোকে কমেণ্ট কৰক।